সকলকে নমস্কাৰ জহাৰ খুব এটা ঐতিহাসিক দিন 15 ছেপ্টেম্বৰ 200 বছৰ আমাৰ চাহ উদ্যোগৰ জয়ন্তী চলি আছে। এই সময়তে আমি যদি চাওঁ 200 বছৰ আগত অহা এই বৃহত্তৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰ আছিলে কেন্দ্ৰৰ ৰাজ্যত, আৰু যি শোষণৰ বলি হৈছিল বা বৈষম্যৰ বলি হৈছিল বা নিজ জাতি বুলি বা তল জাতি বুলি পেলাই বা মজদুৰ বিভিন্ন ধৰণৰ নামেৰে এটা সময়ত তল পেলাই ৰাখিবলৈ বিচৰা হৈছিল। পিছলৈ গৈ সশস্ত্ৰ সংগ্ৰাম বন্দুকৰ সংগ্ৰাম গঢ়ি তুলিছিলে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজৰ পৰা সন্তানসকলে। বিৰছা কমাণ্ডো ফ'ৰ্চ, আনলা, চান্তাল টাইগাৰ ফ'ৰ্চ, আপা, পিছলৈ গৈ আকমা, 5টা বিশেষকৈ বন্দুক লোৱা সংগঠন গোটেই অসমত তোলপাৰ কৰি তুলিছিল আৰু ন্যায্য দাবীৰ বাবে আন্দোলন কৰি আহিছিল। কোনো ৰাজনৈতিক দলৰ চৰকাৰ কেতিয়াও এই আদিবাসী চাহ জনগোষ্ঠীৰ সন্তানসকলৰ কথা নুশুনিলে। আমি ধন্যবাদ জনাব বিচাৰিম এই মুহূৰ্তত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, মাননীয় গৃহ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কোটি কোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতৰ বাবে সম্ভৱ হ'ল। আৰু আজিৰ পৰা 3 বছৰৰ আগতে অৰ্থাৎ 15 ছেপ্টেম্বৰ 2022 চনত আদিবাসী শান্তি চুক্তি স্বাক্ষৰ হৈছিল আৰু সকলোৱে বন্ধুক ইতিমধ্যে পৰিহাৰ কৰিছিল। আৰু আদিবাসী শান্তি চুক্তিত যি একৰ্ড হৈছিলে সেই একৰ্ডৰ ফলত আমি এটা নতুন আশা, নতুন সপোন, আমি নতুনত্ব এটা কিবা এটা দেখা পাবলৈ আমি ধৰিছোঁ, সক্ষম হৈছোঁ। আৰু এই ঐতিহাসিক দিনটো 15 ছেপ্টেম্বৰ 23 বৰ্ষত বা 24 বৰ্ষত বিভিন্ন অসমৰ স্থানত আয়োজন হৈছিল। এইবাৰ আমি ধন্যবাদ জনাম আদিবাসী উন্নয়ন পৰিষদক, বিশেষভাৱে পিতাদাং ডাঙৰীয়াক, দীপেন নায়ক ডাঙৰীয়াক, সকলোৱে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে এবাৰ আমাৰ উজনি অসমৰ মৰিনীত সুযোগ দিছে আমাৰ এই ঐতিহাসিক দিনটো আয়োজন কৰাৰ বাবে। আৰু ইতিমধ্যে কেইবাটা সভা, ৰাজহুৱা সভা অনুষ্ঠিত হৈ গৈছে আৰু আপোনালোকে দেখা পাইছে আমাৰ বিভিন্ন সমাজৰ লোক, বিভিন্ন জাতিৰ লোক ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি। আৰু আজি আমি উদযাপন সমিতিয়ে আমাৰ সভা আমি আয়োজন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। মাননীয় অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আমি মুখ্য অতিথিৰূপে খুবেই আশা পুহি ৰাখিছোঁ আমাৰ মহামহিম দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি 15 ছেপ্টেম্বৰ দিনটোত আমাৰ মৰিনীলৈ আমন্ত্ৰণ কৰিম। আমি আশা ৰাখিছোঁ, খুবেই আশাবাদী তেখেত আমাৰ মাজত উপস্থিত থাকিব। আমি দিল্লীলৈ খুব কণ্টিনিউৰ ভিতৰত যাম আৰু সকলোৱে সহযোগিতা দিয়াৰ পৰামৰ্শ আমি কামনা ৰাখিছোঁ। ইতিমধ্যে সকলোৱে আমাক কেইবাটা সভাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজৰ পৰা প্ৰতিনিধি আহিছে। আমি কেইজন মন্ত্ৰী, কেইজন বিধায়ক, তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ, সকলোৱে সহায় কৰিম বুলি কৈছে। মোৰ বিশ্বাস অসমৰ এই বৃহত্তৰ যি এটা জাতি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ যি অৱদান, এয়া অসম চৰকাৰে আৰু কেন্দ্ৰ চৰকাৰে, বৰ্তমান বিজেপি চৰকাৰে যি স্বীকৃতি দিলে, ইয়াৰ ফলস্বৰূপত আদিবাসী শান্তি চুক্তিৰ ফলত আমি বহুতখিনি আমি পাইছোঁ আৰু বহুখিনি আমি পাবলগীয়া আছে, আমি নিশ্চয় ভৱিষ্যতে পাম। উক্ত দিনটোৰ যোগেদি আমি আৰু আমাৰ মাজত সজাগতা আৰু আমাৰ মাজত সমন্বয় বৃদ্ধি কৰালৈ অসমীয়া বৃহত্তৰ এই অসমীয়া জাতিৰ অংগ হিচাপে চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ যে সমিল মিলাই আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ, তাৰ এটা বাৰ্তা দিবলৈ আমি ঐতিহাসিক দিনটো আমি আয়োজন কৰিব বিচাৰিছোঁ। মই অনুৰোধ জনাম সন্মানীয় আমাৰ ডেপুটি চিফ পিতাদাং ডাঙৰীয়া, আমাৰ অন্যতম জ্যেষ্ঠ দীপেন নায়ক ডাঙৰীয়া আছে, অলপকৈ সম্বোধন